হেল্ল' ৱেলকাম বেক টু মাই চেনেল গাইজ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পায় এনআৰএছৰ প্ৰাৰ্থীসকলে বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলাই আছে হাইকোৰ্টৰ পৰা আৰম্ভ কৰি সুপ্ৰিম কোৰ্টলৈকে এনআৰএছৰ প্ৰাৰ্থীসকলে কেছ কৰাৰ কাৰণে চেষ্টা কৰি আছে ইতিমধ্যে যিসকলে চেষ্টা কৰি আছে তাৰ ভিতৰত কেৱল এজনে হাইকোৰ্টত কেছ কৰিব পাৰিছে তেখেতৰ নাম মই আপোনালোকক দেখুৱাই আছোঁ সেই কেছৰ সবিশেষ আৰু বহুতে চেষ্টা কৰি আছে যেহেতু আপোনালোকে গম পায় পাপ্পু ছাৰতেও বিহাৰৰ পৰা চেষ্টা কৰি আছে আৰু আমাৰ অসমৰ পৰাও মানে ধৰক চলি আছে কেছ হ'ব আৰু যিহেতু এতিয়াও কেছ হোৱা নাই আপোনালোকে চাওক আজি আপোনালোকে গমে পায় যে বিহাৰত তেখেতসকলে কামখিনি চলি আছে আৰু কেৱল এজনেহে সুপ্ৰিম কোৰ্টত কেছ কৰিছে এনআইএছৰ বিষয়টো লৈ তেখেতৰ নাম হৈছে কৌশিক দাস আৰু ৱেষ্ট বেংগলৰ পৰা কৰিছে আজি 29 তাৰিখ আপোনালোকে জানে যে তেখেতৰ আজি শুনানি হ'ব কেছৰ আজি হিয়াৰিঙৰ ডেট আছে তো আপোনালোকক মই সবিশেষ দেখুৱাই আছোঁ যিটো এইটো হিয়াৰিং নহয় আপোনালোকক মই নেক্সট ভিডিঅ'ত কেছটোৰ আজি হিয়াৰিঙৰ সবিশেষটো আপোনালোকক দেখুৱাম এতিয়া আপোনালোকে চাওক আপোনালোকে নিজেও চাব পাৰিব যে সুপ্ৰিম কোৰ্টত কৌশিক দাসে যিখন কেছ কৰিছিল সেই কেছৰ সবিশেষটো কেনেকৈ আপোনালোকে উলিয়াব আপোনালোকে ক্ৰমত গৈ সুপ্ৰিম কোৰ্ট চাৰ্চ কৰিব তাত চাব ডায়েৰী নাম্বাৰ বহুৱাব ঠাই আছে তাতে 51409 এইখিনি ভৰাব চাৰ্চ কৰিলে গোটেইখিনি আহি যাব চাওক মই আপোনালোকক দেখুৱাই আছোঁ চাওক ডায়েৰী নাম্বাৰ ইয়াত দিয়া আছে গোটেইখিনি দিয়া আছে ইয়াত কেছৰ নাম্বাৰ গোটেইখিনি আছে কেছৰ ষ্টেটাছ চাওক ইয়াত লিখা আছে চাওক 29/1/2024 ইয়াত মানে হিয়াৰিঙৰ ডেট হয় এইটো আজি গম পোৱা যাব কি হিয়াৰিং হয় এই কেছৰ ওপৰত পিটিশ্যনত গোটেইখিনি আছে ইয়াত যিহেতু এতিয়াও হিয়াৰিং হোৱা নাই কেছখনৰ আজিৰ তাৰিখত আজি হিয়াৰিং হ'ব তো সেইখিনি মই আপোনালোকক লৈ আহিলোঁ পৰৱৰ্তী সময়ত এই কেছৰ সুপ্ৰিম কোৰ্টত যি কেছ হৈছে সেই ইয়াৰ গোটেইখিনি আপডেট মই আপোনালোকক দিবলৈ চেষ্টা কৰিম বন্ধুসকল আৰু বহুতে কোৱেশ্যন কৰি আছে আমাৰ অসমৰ কেছৰ কি হৈ আছে একচুৱেলি আমাৰ অসমৰ এতিয়াও সুপ্ৰিম কোৰ্টত কেছ হোৱা নাই কামখিনি চলি আছে হ'ব আৰু আপোনালোক সকলোকে মই এনেকৈয়ে আমাৰ অসমৰ যি কেছ হ'ব তাৰ সবিশেষ তথ্য মই আপোনালোকলৈ লৈ আহিম চিন্তা কৰিব নালাগে তো যিসকল আমাৰ চেনেলত নতুন আহিছে চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু প্ৰত্যেকে এটা লাইক কৰি দিয়ক আজিৰ ভিডিঅ'টো ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই লৈ আহিম আমাৰ সুপ্ৰিম কোৰ্টত যিখন কেছ কৰিছিল আমাৰ কৌশিক দাস ছাৰ ৱেষ্ট বেংগলৰ পৰা তেখেতসকলৰ কেছৰ যি শুনানি গোটেইখিনি তথ্য মই ইয়াৰ পিছত ভিডিঅ'ত লৈ আহিম তো প্ৰত্যেকেই চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধুসকল আজিলৈ ইমানে লগ পাম পৰৱৰ্তী এটা ভিডিঅ'ত জয় অসম